ব্যৱসায়ৰ জড়িত আজি 8.5 বছৰ হৈছে। জানুৱাৰীৰ পৰা 9 বছৰ হ'ব। তাৰ আগতে মই গভৰ্ণমেণ্ট চাকৰি কৰিছিলোঁ, হেল্থ ডিপাৰ্টমেণ্টত 8 বছৰ চাকৰি কৰিলোঁ। গাড়ী ব্যৱসায় আছিল, এজেঞ্চি ব্যৱসায় য'ত 18খনকৈ গাড়ী লৈ ডাঙৰ বিজনেছ চলাই আছিলোঁ। পইচা ভাল ইনকম আছিল, নিজৰ চাকৰি কৰিছিলোঁ। মোৰ মিছেছো গভৰ্ণমেণ্ট এমপ্লয় হয়, হাইস্কুল টিচাৰ হয়। প্লাছ গাড়ী ইনকম পৰা পইচা আহে, পইচা মোটামুটি 2-3 লাখ টকা মাহত ঘৰত সোমাই, পইচা প্ৰব্লেম নাছিল। বাট সপোন ডাঙৰ আছে, বুজি পাইছে? যাৰ সপোন ডাঙৰ থাকে কম পইচাত সুখী হ'ব নোৱাৰে, হয় নহয়? মোৰ সপোন ডাঙৰ আছিল। সৰুৰ পৰা এটা সপোন ডাঙৰ থকাৰ কাৰণে চাকৰি কৰাৰ পিছত এটা ব্যৱসায় ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত সুখী হোৱা নাছিলোঁ, বুজি পাইছিলোঁ যে আহিবলগীয়া বিজনেছ বহুত দিন নচলে, হেৰি বিজনেছ হয়। তাৰ প্ৰমাণটো হৈ গ'ল, যেতিয়া লকডাউন হ'ল সেই সময়ত গোটেই গাড়ী ইনষ্টলমেণ্ট পকেটৰ পৰা দি দিবলগীয়া হৈছে, বুজি পাইছে? আৰু যদি মাইলেজ চেল নকৰিলে হ'লে হয়তো সেই সময়ত দিব নোৱাৰিলে হ'লে হয়তো বহুত গাড়ী টানিও লৈ গ'ল তেনেকৈ, ঠিক আছে? আৰু বুজি পাইছিলোঁ যে বিজনেছটো এইটো বিজনেছ নহ'ব, কিবা এটা সন্ধানত আছিলোঁ। আৰু ডাইৰেকশ্যনৰ বিষয়ে ভাল ধৰণে আছিল মোৰ আগৰ পৰা, কাৰণ বেয়া ধৰণে নাছিল। ডাইৰেকশ্যনৰ বিষয়ে জানো যে ভাল বিজনেছ কৰিব পাৰিলে বহুত ভাল, কিন্তু মোৰ মেণ্টৰ আছিলে আমাৰ সকলোৱে মহাগুৰু উত্তম কুমাৰ চিগনেচাৰ ছাৰৰ কাৰণে জবৰদস্ত তালি হ'ব লাগে। ছাৰে মোক 14 চনতেই বিজনেছটো দিছিল। 14 চনত জানুৱাৰীৰ পৰা ছাৰে মোৰ পিছত লাগি আছিল, কৈ আছিল কৰা। মই ভাবিছোঁ চাকৰি যাব লাগে, গাড়ী বিজনেছটো চাই আছোঁ, 18টা ড্ৰাইভাৰ কণ্ট্ৰল কৰিব লাগে, চুলি শৰাই শেষ কৰিলোঁ টেনশ্যন লৈ আৰু মোৰ দ্বাৰাই নহ'ব তেনেকৈ ভাবি কৰা নাছিলোঁ। বাট লাহে লাহে ভাবিলোঁ যে নাই নহ'ব, এইটো বিজনেছ গাড়ী বিজনেছ বাদ দিব লাগিব। আৰু বেলেগ কিবা আমাৰ চিন্তা কৰি আছিলোঁ। বাট তেনেকৈ আকৌ যেতিয়া ছাৰে মোক ইচ্ছা এৰা নাছিল, বুজি পাইছে ন? যদি ছাৰে মোক কৈ পাহৰি থাকিলে হ'লে হয়তো অকণমান বেলেগ কিবা ধান্দা কৰি ল'লে। ছাৰে মোক ইচ্ছা এৰা নাছিল। ছাৰে 14, 15, 16, 17 মোক এৰিয়ে দিয়া নাই 4-5 বছৰলৈকে, বুজি পাইছে ন? ছাৰে লগ পালে কয়, মাজতে কৰিব এৰিও দিছিল। তাৰপিছতে কিবা চলে বলে কৌশলে ছাৰে মোক লৈ গ'ল এটা জেগাত, য'ত লৈ গ'ল এটা প্ৰগ্ৰেম, য'ত আমাৰ কিছু ব্যক্তিয়ে 2 লাখ 10 হাজাৰ এচিভ কৰিছিল। তাত চেলিব্ৰেশ্যন প্ৰগ্ৰেম আছিল আৰু আমাৰ মেণ্টৰে CTC ৰেক এচিভ কৰিছিল, বুজি পাইছে? সেই প্ৰগ্ৰেমত গৈ দেখিছোঁ ইজনৰ যদি 2 লাখ 10 ল'ব পাৰে, সিজনৰ 2 লাখ 10 ল'ব পাৰে, সিজনৰ 2 লাখ 10 ল'ব পাৰে, মইনো কিয় নোৱাৰোঁ, বুজি পাইছে ন? কাৰণ মই এতিয়া পইচা ভোকত আছিলোঁ, পইচা ভোকত কয় নহয়, পইচা ভোকত হয় নকয় হা। চাকৰি কৰাৰ পিছতো পইচাৰ কাৰণে গাড়ী বিজনেছ কৰিছিলোঁ, কিবা কিবি কৰিছিলোঁ। বাট যেতিয়া দেখিলোঁ এই ব্যৱসায়টো মই যদি এটা সপ্তাহত 2 লাখ 10 হাজাৰ ল'ব পাৰে, মই কিয়নো নলগাই থাকোঁ, হয় নহয়? বুজি পাই যেতিয়া বুজি পালোঁ ইয়েছ বিজনেছটো কৰাৰ প্ৰয়োজন আছে। আৰু যিদিনাখন বিজনেছটো মই বুজি পাই কাম কৰিব কাৰণে সিদ্ধান্ত ল'লোঁ, সেইদিনাখনৰ পৰা কোনোদিন পিছলৈ ঘূৰি নোচোৱাকৈ একদম ফ'কাছ দি মাইলেজৰ কাম কৰি আছোঁ আজিলৈ তাই কৰে, বুজি পাইছে? আৰু আমাৰ মাজত হেৰি ডাইনেমিক লিডাৰ আছে, 4জনকৈ NTC লিডাৰ, আপকামিং CTC, তেওঁলোকক অন্তৰ্বাদ ধন্যবাদ জনাইছোঁ। খুব সুন্দৰ বক্তব্য দাঙি ধৰি তেওঁলোকৰ কাৰণে এটা জবৰদস্ত তালি হ'ব লাগে। কেইবাজনো RTC লিডাৰ আছে, তেওঁলোকৰ কাৰণে জবৰদস্ত তালি হ'ব লাগে। অল STC লিডাৰ, অল ZTC, DTC, ATC, PC সকলোকে ধন্যবাদ জনাইছোঁ। অল ছুপাৰষ্টাৰ ক্লাব এচিভাৰ, ষ্টাৰ ক্লাব এচিভাৰ, অল এক্টিভ ডিষ্ট্ৰিবিউটৰ আৰু যিসকল নতুন ব্যক্তি আমাৰ মাজত আজি প্ৰথমবাৰ কাৰণে আহিছে, তেওঁলোকৰ কাৰণে আমাৰ বাকীসকল ডিষ্ট্ৰিবিউটৰ জবৰদস্ত তালি মাৰি দিব লাগে। কাৰণ এইটো কৈছোঁ যে সপোন ডাঙৰ আছিল, মোৰ এতিয়া সপোন ডাঙৰ আছিল এনেকুৱা নহয়, আপোনালোকৰ আছে, আছে নাই? সপোন আছে, বাট সপোন আছে, বাট আমি সপোনবিলাক মাৰি পেলাইছোঁ, হয়নে নহয়? কথা কওক, হয়নে নহয়? সপোন প্ৰত্যেকৰে আছে। সৰুতে আমি চবেই ডাঙৰ ডাঙৰ সপোন দেখিছিলোঁ, মই ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, লয়াৰ হ'ম, পাইলট হ'ম। বাট লাহে সময় বাগৰি যোৱাৰ পিছত কি হয়, সপোনবিলাক আমি মাৰি পেলাইছোঁ, হয় নহয়? বাট আজিৰ পৰা সপোন যদি মাৰি পেলাইছে, নতুনকৈ সপোন দেখা ষ্টাৰ্ট কৰিব পাৰিব? পাৰিব? ৰিয়েলি কৈছোঁ, যদি এই ইণ্ডাষ্ট্ৰীত আপুনি আহিছে, আপুনি সপোন দেখা ষ্টাৰ্ট কৰক। আৰু এনেকুৱাকৈ সপোন দেখক যিটো সপোনে আপোনাক খাবলৈ নিদিয়ে, শুবলৈ নিদিয়ে, বুজি পাইছে? ৰেগুলাৰ যদি আপোনাক কাম কৰিবৰ কাৰণে উৎসাহ পাই থাকে, তাৰ কাৰণে সপোন দেখা ষ্টাৰ্ট কৰক। নভবা ধৰণৰ সপোন নহ'ব, যিটো সপোন আপোনাৰ কাৰণে সম্ভৱ নহয় বুলি ভাবিছে আজি তাৰিখত, সেই সপোনটো দেখক, আপুনি দেখিব আপোনাৰ সম্ভৱ হ'ব কাৰণে গৈ, বুজি পাইছে? মই ইণ্ডাষ্ট্ৰীত আহিছিলোঁ, মই বুজি পাইছোঁ ইয়াত পইচা বহুত আছে, সাগৰ হয়, মই গম পাওঁ আগৰ পৰা, বুজি পাইছে? বাট মই সিদ্ধান্ত লৈছোঁ ইয়েছ, যিহেতু যদি ইয়াত বিজনেছটো কৰিমেই, মই গভৰ্ণমেণ্ট চাকৰিটো যদি কৰি থাকোঁ, মই ইয়াত 2খন নাও 2টা ভৰি দি মই কেতিয়াও সাগৰ পাৰ হ'ব নোৱাৰিম, হয় নহয়? চাকৰি কৰিলে চাকৰি ফাঁকিটো সদায় মাৰিব নোৱাৰিম। অলপ দিন ফাঁকি মাৰিছিলোঁ, কিবা কিবি 2এটা কথা শুনাৰ পিছত লাহেকৈ চাকৰিটো ৰিজাইন মাৰিলোঁ আৰু ফুল টাইম ইয়াত দিব পাৰিলোঁ। আৰু ফুল টাইম লগাৰ কাৰণে আজি আপোনালোকৰ সন্মুখত এজ এ কৰোঁ বুলিছে ৰখাৰ কাৰণে। আৰু এই বিজনেছটো প্ৰত্যেকৰে কাৰণে হয়, বুজি পাইছে? বাট প্ৰত্যেকে বিজনেছটো পাইছে নেকি?
নাই পোৱা যাৰ কপালত ভগৱানে দিছে তাৰ সিয়ে পাইছে হয় নহয় কি হয় যিসকল ব্যক্তি আজি উপস্থিত আছে ভাবক আপোনালোকে ভগৱানৰ কিমান হয়তো আজি ইয়াত বহি আছে বুজি পাইছে অপৰচুনিটি চবৰে কপালত নাহে আহে নেকি বাট আজি আপুনি পাইছে আপুনি নিজক লাকি বুলি ভাবক আজি আপুনি ভাবি পিনে আপুনি এই বিজনেছটো একচেপ্ট কৰক সিদ্ধান্ত লওক এনেকৈ ষ্ট্ৰং সিদ্ধান্ত লওক যিটো সিদ্ধান্তই আপোনাক যাতে আপোনাক সিদ্ধান্ত সলনি কৰিব নোৱাৰে বুজি পাইছে এটা বহুত ধুনীয়া বিজনেছ হয় ফিউচাৰ বিজনেছ আহিবলগীয়া দিনত ব্যৱসায় বুজি পাইছে এইটো কি হয় নতুন ব্যক্তি থকাৰ কাৰণে কম এইটো ডাইৰেক্ট চেলিং ব্যৱসায় বেলেগ একো নহয় বুজি পাইছে হোৱাট ইজ নেটৱৰ্ক মাৰ্কেটিং আপুনি নেটত মাৰি চাব বেলেগ একো নহয় এখন বজাৰ ব্যৱস্থা বুজি পাইছে যিখন বজাৰৰ পৰা আমি অতীতৰ পৰা বস্তু কিনি আছো নে নাই সঁচা কৈছো এনেই যাওঁ আপোনাৰ মোৰ ঘৰলৈ যিসকল আমাৰ ডিছপ্লে যায় গম পায় মোৰ বাহিৰৰ বাথৰুমতো থাকিব ভিতৰ বাথৰুমত থাকিব পিছফালেও থাকিব চব জেগাতে ডাবল প্ৰডাক্ট আছে বুজি পাইছে আমি 100% ইউজ কৰিছোঁ প্ৰডাক্ট ডে ওৱানৰ পৰা বুজি পাইছে তাৰ কাৰণে আজি আমাৰ বিজনেছ এইবিলাক বুজি পাইছে আপুনি প্ৰডাক্টত যাব পইচা খৰচ হ'ব সেইটো ফিল নকৰিব বুজি পাইছে সেইটো প্ৰডাক্ট আপুনি যদি ঘৰত ইউজ কৰে নহয় সেইটো আপোনাৰ ফ্ৰী হৈ যায় প্ৰডাক্ট গম পায়নে আপুনি যদি চাবোন যদি আমাৰ 83 ৰুপিজত যদি নিম চাবোন কয় আপুনি 10-20 জন চাবোনক চাবোন দিয়কচোন আপোনাৰ ফ্ৰী হ'ব নহয় ঘৰত বাচন লোৱা কাপোৰ লোৱা টয়লেটবিলাক ফ্ল' কিনা ঘৰত বহি প্ৰতিটো বস্তুৱেই আপোনাৰ ফ্ৰী অফ কষ্ট হৈ যাব বুজি পাইছে আপুনি ফিল্ডত কাম কৰিব লাগিব অট'মেটিক বিজনেছ হ'ব নিজে ইউজ কৰিলে পইচা যাব সেইটো ফিল্ড নানিব প্ৰত্যেকে 100% আমাৰ প্ৰডাক্টৰ 100% ইউজাৰ হ'ব লাগিব হ'ব নহয় যদি 100% ইউজাৰ হ'ব পাৰে যে আপোনাক সঁচাকৈ কৈছোঁ আপোনাৰ বিজনেছ অট'মেটিক গ্ৰ'থ হ'ব কাৰণ আপুনি আমাৰ প্ৰডাক্টৰ যিটো দম আছে নহয় আপুনি প্ৰডাক্টটো ইউজ কৰিলেহে গম পাব প্ৰথম কথা প্ৰডাক্ট 100% নিজে ইউজ কৰক ইউজ কৰোঁতে বিশ্বাস কৰি আমাৰ কথা পাতক আৰু কথা পতাৰ পিছত কি হ'ব মানুহক প্ৰডাক্ট দিয়া ষ্টাৰ্ট কৰক বুজি পাইছে কৰিব পাৰিব এই কামকেইটা কোম্পানীয়ে সেই কামকেইটাই কৰিব কৈছে বস্তু কিনক ইউজ কৰক আৰু ইউজ কৰাৰ পিছত আনক কথা পাতিব পাৰে আৰু আমি কথা পাতিয়ে ভাল পাওঁ পাওঁ নাপাওঁ হয় নহয় মেক্সিমাম ব্যক্তি ৰাতিপুৱা গ'লে কথা পাতোঁ মতা মানে তুলনাত লেডিজৰ লগত বেছি পাতে হয় ৰাতি যদি মাই লাইফ ষ্টাইলৰ কথা পাতোঁ হয় মোক বেয়া পাব পাৰে হয় নহয় জেণ্টছসকলেও বহুত কথা পাতে আজিকালি হয় নহয় বেলেগ কথা নাপাতে যদি মাই লাইফ ষ্টাইলৰ কথা পাতে মানুহ দেখিলে যদি আপুনি কাষ্টমাৰ বনাম বুলি ভাবি লয় মনত বুজি পাইছে এনি টাইম মনত ফিল থাকিব লাগিব যে মই মানুহ পালে কাষ্টমাৰ বনাম মানুহ পালে বিজনেছটো জড়িত কৰা মোৰ বিজনেছ পাৰ্টনাৰ বনাম বিজনেছ গ্ৰ'থ হ'ব বুজি পাইছে এনেকুৱা লাগে ৰাস্তাত গৰু এটা দেখিলেও যেন মানুহে হোৱা হ'লে এনেকুৱা লাগে বুজি পাইছে এতিয়া আহি থাকোঁ ৰাস্তাত মোৰ টাইম শ্বৰ্ট আছে তাৰ মাজতো মই আমাৰ এইডোখৰত হেল্ল' এখন মহৰ গাখীৰ চাহ বনাই বুজি পাইছে তাৰ চাহ কাপ খাবলৈ চিনাকি ফিল থাকিব লাগিব এনি টাইম আপোনাক লাগিব নাই আজি মই আইটি চাইছোঁ মই ডায়মণ্ড হ'ব লাগিব নাই মোৰ আনাডাৰ 3 লাখ 4 লাখ ডেভেলপ কৰিব লাগিব নাই আমাক ডেইলি মানুহ লাগিব নাই মই এতিয়াও প্ৰডাক্ট দিওঁ টুথপেষ্ট 4টা চাবোন 4টামান দিবলৈ 10 কিলোমিটাৰ আগতো গৈ প্ৰডাক্ট দি থৈ আহিছোঁ কেলৈ দিছোঁ আৰে মোৰ যিজন কাষ্টমাৰ প্ৰডাক্ট লৈ আছে কাইলৈ মোৰ লগত বিজনেছ কৰিব নপাৰে বুজি পাইছে না আজি মোৰ তাত 200 টকা তেল যদি মই সেইটো ফিল কৰিলে নহ'ব বা তাৰপৰা মই কৰোঁ টকা বিজনেছ ল'ম আমাৰ কথা হ'ল আমি বিজনেছৰ প্ৰথম ইনভেষ্টমেণ্ট আছে নাই প্ৰথম বিজনেছৰ ইনভেষ্টমেণ্ট আছে আজি আপুনি মিটিঙলৈ আহিব কাৰণে কাৰোবাৰ হয়তো গাড়ী খৰচ হৈছে কোনোবা বাছত আহিছে কোনোবা স্কুটি লৈ আহিছে তেলত বেছি গৈছে এনেকুৱা ফিল কোনোবাই কৰিছে নেকি বাৰু যদি সেইবোৰ খৰচ কৰিছে বুলি ফিল কৰিছে সেইটো ভুল কাম কৰিছে বুজি পাইছেনে বিজনেছৰ ইনভেষ্টমেণ্ট আছে আজি মিটিঙত যে আপোনালোকে আহিছে লগত যদি গাড়ী স্কুটিখন নানি লৈ যদি মেজিক এখন ৰিজাৰ্ভ কৰি যদি 10 গৰাকী যদি লগত লেডিজ লৈ আহিব পাৰে 10 জনক লৈ আহিব পাৰে তাৰ আপোনাৰ বেছি বেনিফিট আছে কাম কৰিব লাগিব মই যেতিয়া বিজনেছ জইন কৰিছোঁ আমাৰ মিটিং মেক্সিমাম যোৰহাটত হয় শিৱসাগৰত হয় বুজি পাইছে মোৰ ট্ৰেভেল এজেঞ্চি বিজনেছ আছিল মই আমাৰ লিডাৰ যোনে গাড়ী চলাব জানে লিডাৰ মানে যেতিয়া বিজনেছ জইন কৰে লিডাৰ মানে গম পাইছে নহয় ক্লাব ষ্টাৰ ছুপাৰ ষ্টাৰ বুজি পাইছে নহয় যোনে গাড়ী চলাব জানে তাকে এখন গাড়ী দি দিওঁ লাগিলে লাগিব কি মতলব আছে মোৰ বিজনেছৰ কাৰণে 10খন গাড়ী দি দিওঁ হয় নহয় এনেকুৱা ফিল মানে নিবিষায় কিবা হ'লেও নিবিষায় আজিকালি কোনোবা গাড়ী খুলিয়াই দিলোঁ লাগিলে আপোনাৰ হেণ্ডচেক মিলাই গৈ যাওঁ কেলৈ তেনেকুৱা 10খন গাড়ী আহিব হয় নহয় তেনেকুৱা মাইণ্ডছেট হৈ যায় আৰু কিন্তু আগতে কি হয় ৰিক্সা এখন দিগদাৰ কৰিলে নামি গৈ একদম যেন মাৰি লৈ এনেকুৱা লাগে নালাগে এনেকুৱা ভাৱ মোৰো আছিলে আগতে বুজি পাইছেনে টোটেলি চেঞ্জ যেতিয়া মই কোনোবাই গাড়ীত খুন্দা মাৰি দিলোঁ মই ভুলত লাগিলে একো নাই চিন্তা নকৰিব হ'ব বুলি ধুনীয়া হেণ্ডচেক মিলাই ফোন নাম্বাৰটো লৈ গৈ বুজি পাইছে ন এনেকুৱা মাইণ্ডছেট হ'ব লাগিব আমি যদি নিজৰ বেয়া গুণ আছে চেঞ্জ কৰিব লাগিব মানে ইমানেই বেয়া আছিলে মোৰ মুখখন ওঠৰটা ড্ৰাইভাৰ গাড়ী পাওঁতে বুজি পাইছে নহয় তেনেকুৱা মানুহ মই ডেইলি মানে 100% ইউ টাৰ্ণ মাৰিছোঁ বুজি পাইছে আগতে ঢেৰ হাতখন পটককৈ উঠে ভৰিটো পটককৈ উঠে এতিয়া একেবাৰে নমস্কাৰ কৰিব পাৰোঁ বুজি পাইছে না কাৰণ এতিয়া বিজনেছমেন হয় নহয় আজি পাব্লিক ফিগাৰ হয়নে নহয় মোকতো চিনি পায় হয়নে নহয় সেইকাৰণে আমি মানুহবিলাক চব ঠিক হ'ব লাগিব
আমি ৰেগুলাৰ ফিল্ডত কাম কৰিব লাগিব, আমি নলেজ ল'ব লাগিব, ইয়াক শিকিব লাগিব যে আমাৰ প্ৰথম শিকাৰ সময়ত যদি পইচা খৰচ হৈছে সেইটো ভাবিব নালাগিব। ৰেগুলাৰ শিকা মেণ্টেলিটি আহক, জিটিএছত আহক, নিজে লগত অকলে নাহিব, লগত মানুহ লৈ আহক। বুজি পাইছে? আমাৰ বিঅপি প্ৰেজেণ্টেশ্যন দেখা পাইছে, আপুনি আমাক কি লাগিব, তাত আমাৰ যদি আনলিমিটেড ইনকম লাগে, বেছি ইনকম লাগে, কি কৰিব লাগিব? টিম ৱৰ্ক কৰিব লাগিব। এইটোতো আপুনি অকলে আহিলে শিকিব পাৰিব, অলপ চলপ পইচা ঘটিব পাৰিব, বাট আপোনাক যদি আনলিমিটেড ইনকম লাগে, বেছি ইনকম লাগে, আপুনি অকলে আহি থাকিলে নহ'ব, আপুনি টিম লৈ মানুহ লৈ আহিব লাগিব। বুজি পাইছে? আপুনি বুজাব পৰা নাই, বাট আমি আজি 4জন MTC লিডাৰ, মোক যদি 5জন লিডাৰ আমি কথা পাতিছোঁ নে নাই? এতিয়া 5জন লিডাৰ বেলেগ বেলেগ কথা কৈছে নে নাই? আপুনি জনা নতুন মানুহজনে কথাখিনি যদি শুনে, তেওঁ যদি বুজি পায়, তেওঁ যদি সিদ্ধান্ত লয় বিজনেছটো কৰিবৰ কাৰণে, আপোনাৰ কাৰণে ইজি হৈ যাবনে নাযায়? এই সপ্তাহত 5জন, আনটা নেক্সট সপ্তাহত 5জন, 4জন, 5জন, 4জন, 3জন, মেক্সিমাম 3-4জন লিডাৰ থাকেনে নাথাকে? প্ৰত্যেকবাৰে বেলেগ বেলেগ লিডাৰ বেলেগ বেলেগ কথা কয়, আপোনাৰ টিমটোক গঢ়িবৰ কাৰণে সুবিধা হয়নে নহয়? আপুনি যদি নিজে সক্ৰিয় থাকে, এনি টাইম যদি নিজে যদি পজিটিভ মাইণ্ডত য়েছ মই শিকিব লাগে, মই শিকিব লাগে, তেনেকুৱা মাইণ্ড যদি থাকে, যদি মানুহ লৈ যদি মিটিঙলৈ আহে, আপুনি আগবাঢ়িব পাৰিব নোৱাৰে। তাৰ কাৰণে কি কৰিব লাগিব? ৰেগুলাৰ শিকা মেণ্টেলিটি কাম কৰিব লাগিব, নিজে শিকিব লাগিব, নিজৰ টিমটো